মৰিয়নীত এটা খালৰ পৰা জীৱন্তে উদ্ধাৰ কৰা হৈছে এটি নৱজাতক। মৰিয়নী খালত উদ্ধাৰ কৰা হৈছে সদ্যজাত দেৱশিশু। কাটনিবাৰী চাহ বাগিচাৰ হস্পিটেল লাইনৰ এটা খালত বুধবাৰে উদ্ধাৰ কৰা হৈছে এটি নৱজাতক। স্থানীয় ৰাইজে কেঁচুৱাৰ কান্দোনৰ উৎস বিচাৰি খালটোত প্ৰত্যক্ষ কৰি এটি জীৱন্ত কন্যা শিশু আৰু মৰিয়নী কাটনিবাৰী চাহ বাগিচাৰ ৰামা গোৱালা নামৰ লোকজনৰ বাৰীৰ পিছফালে সুস্থ অৱস্থাত থকা কেঁচুৱাটি গৃহস্থই উদ্ধাৰ কৰি আৰম্ভ কৰিছে পৰিচৰ্য। ঘটনাৰ খবৰ পাই বহু লোকে ভিৰ কৰে ৰামা গোৱালাৰ বাসগৃহত। অবৈধ মাতৃত্বৰ কলংক আঁতৰাবৰ বাবে কেঁচুৱাটিক এনেদৰে খালত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আনহাতে ঘটনাস্থলীত মৰিয়নী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্তৰ। মৰিয়নীৰ পৰা সূৰ্য দাসৰ ৰিপোৰ্ট, এনি এক্সপ্ৰেছ। মানুষের ঘর ভিতরে পালে কেঁচুৱাটো কওকচোন। কেঁচুৱাটো আমি এই ডোখৰতে পালোঁ, য'ত নালা এটা আমাৰ সৰু পানী যোৱা বাৰীৰ পৰা যোনটো পানী আমাৰ ঘৰত জাম হৈ যায়, পানীটো যাবলৈ আমি নালাটো খান্দিছোঁ। এই নালাটো গৈ আমাৰ এই পুখুৰীত মিলে আৰু তাৰ ওচৰতে ইয়াত বাচ্চাটো পেলোৱা পালোঁ আমি। একচুৱেলি বাচ্চাটো কান্দি আছে ৰাতিপুৱাৰ পৰা, কিন্তু আমি এটা মন কৰা নাই যে ইয়াত বাচ্চা থাকিব পাৰে। কেলেকি আমাৰ ঘৰতো কেঁচুৱা আছে, আমি ভাবিছোঁ আমাৰ ঘৰৰ হয় বুলি। আমাৰ বাৰীটো অকণমান সেইফালে, তো এইটো অকণমান আউট অফ এৰিয়া পৰি যায় ঘৰৰ পৰা। আমাৰ এই বাঘটো ইমান এটা বিজি নাথাকে, তো সেইকাৰণে আমি চোৱা নাছিলোঁ। এতিয়া লগভগ 3টা বাজিবলৈ সময় হ'ল, তো এই সময়ত খুৰা আহি কৈছে যে সেই তাত এটা বাচ্চা পেলোৱা আছে বুলি ক'লে। তেতিয়া আমাক মনত পৰিলে, যেতিয়া ৰাতিপুৱাৰ পৰা যোন বাচ্চাটো কান্দি আছিলে, যোন বাচ্চাটোৰ মাত আমি শুনি আছিলোঁ, এই বাচ্চাটো এইটোৱে হয় বুলি আমি গম পালোঁ। তো আমাৰ ঘৰৰ মানুহ সকলোৱে আহি চালোঁ যে ইয়াত সঁচাই বাচ্চা পেলা আছে, আৰু বাচ্চাটোৰ গাতত একো নাই, মতলব তেনে কাপোৰ নাই, একোৱে নাই, তেনেকৈ পেলাই থৈ গুচি গৈছে। তাৰ মূৰত পোক আৰু মাটি পৰি আছে, মাথাত চকুৰ পৰা তেজ ওলাই আছে, মূৰত ফাটিছে অকণমান, মূৰতো অলপমান তেজ ওলাই আছে। তো আমি থাকিব নোৱাৰিলোঁ আৰু আমাৰ ঘৰ পৰিবাৰে সকলোৱে ক'লে যে উঠাই ল'ম বাচ্চাটোক বুলি ক'লে। এনেকৈ পেলাই থ'ব নোৱাৰোঁ ইয়াত বাচ্চাটোক, আৰু আমি ভিডিঅ' কৰিলোঁ আৰু আমি উঠাই লৈ গ'লোঁ ঘৰৰ বাচ্চাটোক ইয়াৰ পৰা। আপোনালোকে কেতিয়াৰ পৰা শুনা পাইছিলে মাত? এইটো আমিতো একচুৱেলি মৰ্ণিঙৰ পৰাই শুনা পাইছিলোঁ। মই বাৰীত ৰাতিপুৱা 6টা বজাত গৈছিলোঁ, 6টা বজাৰ পৰাই মাতটোতো শুনি আছিলোঁ, কিন্তু আমি এতিয়াহে কনফাৰ্ম হ'ল যে আমি এই মাতটোৱে শুনি আছিলোঁ বুলি। আপোনালোকে কি সন্দেহ কৰিছে? ৰাতিয়ে কোনোবাই পেলালে, আমি এইটোৱে সন্দেহ প্ৰকাশ কৰিছোঁ যে ৰাতিয়ে কোনোবাই আহি ইয়াত পেলাই থৈ গ'লে। কেলেকি 3টা বজা লগভগ আমাৰ ঘৰৰ মানুহ চব হাৰ পাই যায়। যদি গাড়ী তেনেকৈ আহে 3টা বজা, তো আমি নিশ্চয় হাৰ পাম। তাৰ আগতে কোনোবাই এইটো ৰাতিয়ে 2:30 বা 2টা ভিতৰতে কোনোবাই পেলাই যাব পাৰে। ইয়াৰ কোন জেগা হয় এইটো কাটনিবাৰী, ষ্টাফ কাটনিবাৰী।